हेलो फ्रेंड्स नमस्कार। आज बहुत दिन मूर्त आको आज आपलोकर ओसरत नतुन एटा भिडिओ स्टार्ट करार आगते मैं आपलोকক इंग्राजी नवबर्षर लगते भोगाली बिहुर शुभेच्छा ज्ञापन करिছোঁ। आगंतुक जितु आपलोकर आसाम पुलिसर एग्जाम आहि आछे ABUBৰ तात जिकेटा आपलोकर मैथ्सर कुएश्चनखिनि आहिबलगिया जिकेटा मोस्ट इम्पर्टेन्ट कुएश्चनবোৰ হয় সেই 10-15টা মান कुएश्चन আমি আজি ইয়াত ডিসকাস কৰিব ওলাইছোঁ। मैथ्सर गोटेकेटा सिलेबासটো मिलाई जिखिनि मैं इम्पर्टेन्ट बुली भाबो एज ए माने जिकेटा प्रिवियस इयार जदि आमी कुएश्चनবোৰ एनालिसिस करि चाওঁ तेनका कुएश्चनবোৰ जिकेटा कुएश्चन आगते आहि गइसे बा तेनका केनेका धৰণৰ कुएश्चन आहिबो पारे यात 2022 जितु ABUBৰ रिटन एग्जाम আছে সেই कुएश्चनखिनि আজি মই डिसकास কৰিব গৈ আছো বন্ধুবৰ্গ। আপোনালোকে ভিডিওটো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আহক আজিৰ ভিডিওত থকা কুৱেশ্যনবোৰ কি আছে আলোচনা কৰি যাওঁ। আজি মই প্ৰথমটো কুৱেশ্যন লৈ আনিছো বন্ধুবৰ্গ रेशियो एंड प्रपोर्शनर रेशियोर क्वेश्चन বুলি ক'ব পাৰি। ইয়াত কুৱেশ্যনৰ যদি আমি কুৱেশ্যনটো চাওঁ কুৱেশ্যনটো আছে এনেকুৱা ধৰণৰ বন্ধুবৰ্গ A আৰু B ৰ আয়ৰ অনুপাত 6:5 আৰু সিহঁতৰ ব্যয়ৰ অনুপাত 4:3। যদি প্ৰত্যেককে 400 টকা জমা কৰে তেন্তে সিহঁতৰ আয়ৰ যোগফল কিমান হ'ব বা কিমান আমাক সিহঁতৰ আয়ৰ যোগফল আমি উলিয়াব লাগে। যদি আমি ইংৰাজীত কুৱেশ্যনটো চাওঁ কুৱেশ্যনটো হ'ব The income ratio of A and B is 6:5 and their expenditure ratio is 4:3. If they save each rupees 400, find the sum of their income. অর্থাৎ আমাক কি উলাবলৈ দিয়া আছে ইয়াত সিহঁতৰ আয়ৰ যোগফলটো কি হ'ব আমাক উলাব লাগে। এতিয়া বন্ধুবৰ্গ যদি মোৰ ইয়াৰ আগৰ প্ৰিভিয়াস ভিডিওখিনি আপোনালোকে মেথছৰ যদি চাইছে তাত মই এটা শৰ্টকাট ট্ৰিক এপ্লাই কৰি আপোনালোকক দেখুৱাইছিলোঁ। অতি সহজতে यार जी क्वेश्चन दी आसे ए क्वेश्चनটো আপোনালোকে 30 সেকেন্ড বা 40 সেকেন্ডৰ ভিতৰতে ইয়াৰ উত্তৰটো উলিয়াই দিব পাৰিব। চাও A আৰু B আমাক যেহেতু ইহঁতৰ আয়ৰ অনুপাত দি আছে কিমান মই ইয়াত লিখিছো। চাও যদি ইয়াক মই সলিউশন কৰো ইয়াক যদি আমি সলিউশন কৰো প্ৰথমতে মই ইয়াত লিখিছো আই বা ইনকাম যদি আমাৰ ইয়াত ইহঁতৰ ৰেশিও দি আছে ইনকামৰ ৰেশিও দি আছে ইহঁতৰ ৰেশিও দি আছে 6:5 মই ইয়াত লিখিলো 6:5 আৰু সিহঁতৰ এক্সপেন্ডিচাৰৰ অৰ্থাৎ ব্যয়ৰ আমাক অনুপাত দি আছে সেই গতি সিহঁতৰ মই ব্যয়ৰ অনুপাতটো ইয়াত তলত ঠিক লিখিছো। মই আপোনালোকে দেখিব পাইছে ইয়াত কিমান দি আছে এক্সপেন্ডিচাৰ অনুপাত দি আছে 4:3 মই ঠিক ইয়াৰ তলতে 4:3 লিখিছো। এতিয়া আমি কি কৰিম আমি এটা কথা জানো যে যদি আমি আয়ৰ পৰা যদি আমি আমাৰ নিজৰ যেটো ব্যয় হয় হেতু আমি যদি মাইনাস কৰি দিও তেন্তে আমাৰ হাতত থকা এমাউন্টটো কিমান হয় হেতু আমি পাই যাম। ঠিক সেই হিচাপে ইয়াত আয়ৰ অনুপাত দি আছে 6:5 আৰু ব্যয়ৰ অনুপাত দি আছে 4:3। যদি ইহঁতৰ আমি চাও সেভিংছৰ ৰেশিওটো কি পাম আমি যদি সেভিংছৰ ৰেশিওটো চাও 6 ৰ পৰা 4 যাওতে থাকিল কিমান 2 আৰু 5 ৰ পৰা 3 যাওতে থাকিব কিমান 2 অৰ্থাৎ ইহঁতৰ যেটো সেভিংছৰ অনুপাত কি আছে একে আছে যেহেতু ইহঁতে প্ৰত্যেককে কিমানকৈ সেভিং কৰিছে বুলি কৈছে যদি প্ৰত্যেককে ইহঁতে সেভিং কৰিছে অৰ্থাৎ প্ৰত্যেককে জমা কৰিছে 400 টকা কৰি অৰ্থাৎ যেহেতু ইয়াত আমি 2 পাইছো অৰ্থাৎ 2 ৰেশিও ইহঁতে যেহেতু সেভ কৰিছে A আৰু B এ যদি 2 মানে যদি 400 হয় যদি 2 ৰ বৰাবৰ 400 হয় তেন্তে আমাৰ ইনকাম কিমান দি আছিল আমাক ইনকাম দি আছিল 6:5। এতিয়া আপোনালোকৰ কনসেপ্টটো মই ক্লিয়াৰ কৰিব বিচাৰিছো বন্ধুবৰ্গ। চাও 2 মানে কিমান দি আছে 2 মানে ইয়াত দি আছে অৰ্থাৎ 400 টকা ইয়াতে সেভ কৰিছে অৰ্থাৎ 2 যেটো আমি পাইছিলো হেতু কিহৰ ৰেশিও পাইছিলো আমি হেতু আমি পাইছিলো ইয়াত সেভিংছৰ বা জমাৰ মই ইয়াত লিখিছো সেভিংছৰ বা জমাৰ ৰেশিওটো আমি পাইছিলো 2:2 বা 2 মানে যদি আমাক দি আছে এমাউন্টটো ইয়াত দি আছে 2 মানে কিমান দি আছে 2 মানে দি আছে 400 2 মানে যদি 400 হয় তেন্তে A ৰ ইনকাম কিমান আছিল A ৰ ইনকাম আছিল 6 আৰু B ৰ ইনকাম আছিল 5। সেই গতিকে যদি আমি A ৰ ইনকাম ইয়াৰ পৰা চাও তেন্তে যদি 2 মানে 400 হয় তেন্তে 6 মানে কিমান হ'ব আপোনালোকে সিম্পলি কৈ দিব পাৰিব কি 2 মানে কিমান কৈ আছিল 2 মানে কৈছিল 400 2 ক আমি 400 ক আমি 2 ৰে ভাগ কৰিম পূৰণ কিৰে কৰিম পূৰণ কৰিম 6 ৰে যেহেতু A ৰেশিও আছিল 6। ঠিক তেনেকুৱাকৈ যদি আমি চাও B ৰ ঠিক 400 ক আমি কিৰে ভাগ কৰিম 400 ক আমি ভাগ কৰিম 2 ৰে অৰ্থাৎ 2 মানে 400 হয় তেন্তে B ৰ কিমান আছিল ইনকাম B ৰ ইনকাম আছিল 5 গতিকে ইয়াত মই কিৰে পূৰণ কৰিলো 5 ৰে পূৰণ কৰিলো
চাওক যদি 2 ৰে মই 400 হৰণ কৰোঁ তেন্তে কেইবাৰ যাব 200 বাৰ যাব 200 আৰু যদি মই 6 পূৰণ কৰোঁ তেন্তে মই কিমান পাম আমি পাম ইয়াত 1200 6 দুগুণ 1200 ঠিক তেনেকৈ ইয়াতো 2 ৰে যদি 400 হৰণ কৰোঁ কেইবাৰ যাব 200 বাৰ যাব 5 আৰু যদি 200 আমি পূৰণ কৰোঁ তেন্তে আমি কিমান পাম তেন্তে আমি পাম 1000 টকা অৰ্থাৎ এ 1200 টকা আয় কৰে আৰু বি এ কৰে 1000 টকা অৰ্থাৎ এৰ ইনকাম আছিলে 1200 টকা আৰু বি এৰ ইনকাম আছিলে 1000 টকা আমাক খুদিছে কি আমাক খুদিছে সিহঁতৰ আয়ৰ যোগফল কিমান তেন্তে আয়ৰ যোগফল কিমান পাইছো আমি এৰ পাইছো আমি 1200 যদি বি এৰ পাইছো ইয়াত 1000 তেন্তে এই দুটা যদি আমি ইহঁতৰ আয়টো যদি আমি যোগ কৰি দিও সিহঁতৰ যোগফলটো আমি পাই যাম 1200 আৰু যদি 1000 আমি যোগ কৰো তেন্তে কিমান পাম তেন্তে আমি পাম 2200 বা 2200 বা 2200 অতি সহজতে আমি এনেকৈ ৰেশিও যদি আপোনালোকক দিয়া থাকিব আয় আৰু ব্যয়ৰ তেন্তে অতি সহজতে আপোনালোকে এই ট্ৰিকটো এপ্লাই কৰি আপোনালোকে কম সময়ত শুদ্ধ উত্তৰটো পাই যাব বন্ধুবৰ্গ এই ট্ৰিকটো কেনেকুৱা পালে নিশ্চয় কমেন্ট এটা কৰি জনাই দিব আহিছো এতিয়া দ্বিতীয়টো কোৱেশ্চনলৈ এতিয়া দ্বিতীয়টো কোৱেশ্চনো এজ ৰিলেটেড কোৱেশ্চন হয় এজ ৰিলেটেড কোৱেশ্চনবোৰ অৰ্থাৎ বয়স সম্বন্ধীয় যিখিনি প্ৰশ্ন হয় সেইটো খুবেই অহা দেখা যায় সেই গতিকে মই দ্বিতীয়টো কোৱেশ্চন আনিছো বয়স সম্বন্ধীয় প্ৰশ্ন এজ ৰিলেটেড কোৱেশ্চনৰ দ্বিতীয়টো কোৱেশ্চন কি আছে চাই লওক ৰীতা আৰু বিনীতাৰ বৰ্তমান বয়সৰ অনুপাত 4:5 6 বছৰৰ পিছত ইহঁতৰ বয়সৰ অনুপাত হ'ব 14:17 তেন্তে ৰীতা আৰু বিনীতাৰ বৰ্তমান বয়স নিৰ্ণয় কৰা যদি ইংৰাজীত কোৱেশ্চনটো চাওঁ তেন্তে হ'ব the present age ratio of Rita and Binita is 4:5 after 6 years their age ratio will be 14:17 find their present age ইহঁতৰ বৰ্তমান বয়স কিমান হ'ব সেইটো আমাক নিৰ্ণয় কৰিবলৈ দিছে অৰ্থাৎ বৰ্তমান বয়সৰ অনুপাত দিয়া আছে আৰু 6 বছৰ পিছত অৰ্থাৎ ভৱিষ্যতত 6 বছৰ পিছৰ বয়সটো আমাক ইহঁতৰ অনুপাত দিয়া আছে 14:17 এতিয়া আমি ইহঁতৰ প্ৰেজেন্ট এজটো কিমান হ'ব আমি সেইটো নিৰ্ণয় কৰিম বন্ধুবৰ্গ আপোনালোকক অপশন চাই আপোনালোকে কেনেকুৱাকৈ ইয়াৰ এনসাৰটো অতি সহজতে ওলাব পাৰে তাৰ বিষয়ে আজি মই কম ইয়াত অৰ্থাৎ অপশন চাই আপোনালোকে এনসাৰটো কেনেকৈ ওলাব ইয়াত x y ধৰি থাকিব নালাগে বন্ধুবৰ্গ x আৰু y নধৰাকে আপোনালোকে এই কোৱেশ্চনবোৰ অপশন চাই আপোনালোকে কেনেকৈ উত্তৰটো উলিয়াব তাৰ বিষয়ে শিকিম আহক যেহেতু ইয়াত অপশন এ দিয়া আছে 32 বছৰ আৰু 40 বছৰ অপশন বি দিয়া আছে 28 বছৰ আৰু 35 বছৰ অপশন সি দিয়া আছে 36 বছৰ আৰু 45 বছৰ আৰু অপশন ডি দিয়া আছে 40 বছৰ আৰু 50 বছৰ যদি ইহঁতৰ প্ৰথম কণ্ডিশ্যন যেটো আছে সেইটো চাও তেন্তে সকলোৱে ফুলফিল কৰিছে নে নাই সেইটো আমি চাই লওঁ চাওক ৰীতা আৰু বিনীতাৰ বৰ্তমান বয়সৰ অনুপাত কিমান দিয়া আছে 4:5 এই গোটেই কেটা যেটো দিয়া আছে এ বি সি ডি অপশনত গোটেই কেটা 4:5 আছে নাই প্ৰথমতে আমি সেইটো নিৰ্ণয় কৰিম যদি প্ৰথমটো কণ্ডিশ্যন ফুলফিল কৰিছে তেন্তে আমি নেক্সট কণ্ডিশ্যন ফালে আগবাঢ়িম চাওক ইয়াত দিয়া আছে 32 বছৰ আৰু 40 বছৰ অৰ্থাৎ 32 বছৰ হৈছে ৰীতাৰ বয়স আৰু বিনীতাৰ দিয়া আছে 40 বছৰ ইয়াত 28 বছৰ ৰীতাৰ 35 বছৰ বিনীতাৰ ইয়াতো ঠিক 36 বছৰ ৰীতাৰ আৰু 45 বছৰ বিনীতাৰ ইয়াতো 40 বছৰ ৰীতাৰ আৰু 50 বছৰ হৈছে বিনীতাৰ যেহেতু প্ৰেজেন্ট এজ ৰেশিও আমাক দিয়া আছে 4:5 সেই গতিকে ইহঁতৰ 4:5 ৰেশিওত আছে না সেইটো আমি প্ৰথমতে চাই লওঁ চাওক 8 ৰে যদি আমি 32 হৰণ কৰো কেইবাৰ যাব 8 4 গুণ 32 আৰু 8 5 গুণ 40 অৰ্থাৎ এইটোৱে প্ৰথম যেটো কণ্ডিশ্যন আছিল সেইটো ফুলফিল কৰি আছে যদি অপশন বি চাও 7 4 গুণ 28 আৰু 7 5 গুণ 35 অৰ্থাৎ দ্বিতীয়টো বি যেটো নম্বৰ দিয়া আছে সেইটোৱে প্ৰথমটো কণ্ডিশ্যন ফুলফিল কৰি আছে যদি তৃতীয়ত চাও 9 4 গুণ 36 আৰু 9 5 গুণ 45 অৰ্থাৎ তৃতীয়টো ফুলফিল কৰি আছে যদি ডি অপশনত চাও 40 বছৰ আৰু 50 বছৰ দি আছে ইয়াকো যদি আমি ভাগ কৰো 10 4 গুণ 40 আৰু 10 5 গুণ হ'ব 50 অৰ্থাৎ যেটো প্ৰথমটো কণ্ডিশ্যন দি আছে 4:5 মিনিটৰ বয়স হ'ব লাগে হেতু আমাৰ এ বি সি ডি গুটেই কেটা অপশনে শুদ্ধ বুলি আমি অৰ্থাৎ গুটেই কেটা অপশনে ইয়াত ফলো কৰি আছে প্ৰথমটো কণ্ডিশ্যন নেক্সট যেটো দ্বিতীয়টো কণ্ডিশ্যন দি আছে আমি এতিয়া খেই ফালে যাওঁ কি দি আছে 6 বছৰ পিছত ইহঁতৰ বয়সৰ অনুপাত হ'ব কিমান 14:17 যেহেতু ইয়াত বৰ্তমান বয়স আমাক দিয়া আছে 32 40 28 35 36 45 আৰু 40 আৰু 50 যেহেতু এইকেটা হৈছে বৰ্তমান বয়স এতিয়া যদি আমাক বৰ্তমান বয়স দিয়া আছে আৰু আমাক 6 বছৰ পিছৰ বৰ্তমান বয়সটো আমাক খুদে তেন্তে আমি নিৰ্ণয় কৰিব পাৰিম নে এতিয়া চাওক ইয়াত
ৰীতাৰ যদি বৰ্তমান বয়স 32 বছৰ হয় তেন্তে 6 বছৰ পিছত ৰীতাৰ বয়স কিমান হ'ব ইয়াৰ লগত আপুনি 6 যোগ কৰি দিয়ক কিমান পাব 32 আৰু 6 যোগ কৰিলে আপুনি পাব 38 ইজটো কৰিলে যেহেতু আমাক ৰেচিঅ' দি আছে আৰু 40 ৰ লগতো যদি আপোনালোকে 6 যোগ কৰে তেন্তে আপোনালোকে কিমান পাব 40 আৰু যদি 6 যোগ কৰে তেন্তে আপোনালোকে পাব 46 এতিয়া ইহঁতৰ যদি আমি অনুপাত ওলাওতে আপোনালোকে এটা কথা লক্ষ্য কৰিব 2 ৰে 38 কেইবাৰ যাব 2 ৰে 38 কাটে 19 বাৰ যাব আৰু 46 যাব 23 বাৰ এইটোতো আমাৰ 6 বছৰ পিছৰ ইহঁতৰ বয়সৰ অনুপাত নহয় সেই গতিকে আমি এই অপচন এটো কাটি দিলো বন্ধুবৰ্গ বুজি পাইছে প্ৰথম যেটো কন্ডিশন ফুলফিল কৰিছে কিন্তু সেকেন্ড কন্ডিশন যেটো 6 বছৰ পিছত ইহঁতৰ বয়সৰ অনুপাত হ'ব লাগিছিল 14:17 কিন্তু ইয়াত হৈছে কিমান ইয়াত হৈছে 19:23 সেই গতিকে মই প্ৰথমটো অপচন কাটি দিলো এতিয়া চাওক অপচন বি দি আছে 28 বছৰ আৰু 35 বছৰ এটা 6 বছৰ পিছত ইহঁতৰ বয়স কিমান হ'ব 28 ৰ লগত আপুনি 6 যোগ কৰক 28 আৰু 6 যদি যোগ কৰে কিমান হ'ব 34 আৰু 35 ৰ লগত যদি আপুনি 6 যোগ কৰে তেন্তে কিমান হ'ব আপুনি পাব 41 অৰ্থাৎ 34:41 বয়স আছে নে ইয়াত দি আছে 14:17 এইটো অপচনো নহয় মই কাটি দিলো এতিয়া আইছো অপচন সি ফালে অপচন সি দি আছে ইয়াত 36 বছৰ আৰু 45 বছৰ এতিয়া যদি 6 বছৰ পিছৰ বয়সটো চাও তেন্তে কিমান হ'ব 36 ৰ লগত আমি যোগ কৰিম কিমান 6 36 আৰু 6 যোগ কৰিলে আমি পাম 42 ঠিক তেনেকৈ ইয়াৰ লগত আমি কিমান যোগ কৰিম ইয়াৰ লগতো 6 যোগ কৰিম যেটো 6 বছৰ পিছৰ বয়স খুদিছে আমাক 45 আৰু 6 যদি আমি যোগ কৰো তেন্তে আমি পাম কিমান 51 এই দুটা যেহেতু 42 আৰু 51 যেহেতু আমি বয়স পালো ইহঁতৰ 6 বছৰ পিছৰ এতিয়া এই দুটাকে যদি আমি খৰল কৰো খৰল অনুপাতলৈ লৈ যাও সৰু এটা অনুপাতলৈ লৈ যাও তেন্তে আমাৰ কি হ'ব চাওক যদি 3 ৰে যদি আমি হৰণ কৰো দুইটাকে তেন্তে 3 ৰে যদি দুইটাকে হৰণ কৰো তেন্তে দুইটাকে হৰণ কৰিব পাৰিম 3 ৰে 42 যাব কেইবাৰ 3 ৰে 42 যাব 14 বাৰ আৰু 51 যাব কেইবাৰ 17 বাৰ অৰ্থাৎ 14:17 আমি ৰেচিঅ' পালোনে অৰ্থাৎ ইহঁতৰ 6 বছৰ পিছত বয়সৰ অনুপাত কিমান হ'ব 14:17 অৰ্থাৎ ইয়াৰ যেটো সেকেন্ড কন্ডিশন আছে তাৰ লগত মিলিছেনে নিশ্চয় মিলিছে বন্ধুবৰ্গ অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি যদি এই ট্ৰিকটো আপোনালোকৰ কাৰণে অসুবিধা পায় একেবাৰে সহজ ট্ৰিক হয় বন্ধুবৰ্গ অপচন চাই আপোনালোকে উলাব পাৰিব এই ট্ৰিকটো যদি আপোনালোকে অসুবিধা পায় বা টান পায় নেক্সট যেটো আছে যেটো আমি এক্স ধৰি কৰিম তাতো মই আপোনালোকৰ বয়সটো মই দেখুৱাই আছো চাই লওক আপোনালোকে এইটো হৈছে অপচন চাই কৰা যদি অপচন নচোৱাকে আমি যদি কৰো তেন্তে চাওক ৰীতা আৰু বিনিতাৰ বৰ্তমান বয়সৰ অনুপাত দি আছে কিমান 4:5 তেন্তে মই ধৰিলো ৰীতাৰ বয়স কিমান হ'ব ৰীতাৰ বয়স ধৰিলো মই 4x আৰু বিনিতাৰ বয়স ধৰিলো 5x কি কৈছে 6 বছৰ পিছত ইহঁতৰ বয়সৰ অনুপাত হ'ব কিমান বুলি কৈ আছে 14:17 তেন্তে চাওক 4x বাই মই 5x কৰিলো তাৰ পাছত মই যোগ কৰিলো কিমান 6 বছৰ অৰ্থাৎ +6 কৰিলো যদি +6 কৰো তেন্তে ইহঁতৰ বয়সৰ অনুপাত কিমান হ'ব বুলি কৈছে বয়সৰ অনুপাত হ'ব বুলি কৈছে 14:17 সেই গতিকে মই ইয়াত লিখিলো 14:17 তেন্তে যদি আমি ইয়াক সলিউশন কৰো তেন্তে কি হৈ যাব যেহেতু ভগ্নাংশৰ মাজত এটা সমান চিন যদি থাকে দুটা ভগ্নাংশৰ মাজত তেতিয়া আমি কি কৰিম আমি বজ্ৰ পূৰণ কৰিম কৰোতে কিমান হ'ব 17 4 গুণ কিমান হ'ব 17 4 গুণ হ'ব 68 মই ইয়াত লিখিলো 68x 17 6 গুণ হ'ব 92 ইয়াত লিখিলো মই 92 17 6 গুণ হ'ব 102 14 5 গুণ হ'ব 70 x আৰু 14 6 গুণ হ'ব 84 সৰি 14 6 গুণ হ'ব 84 বন্ধুবৰ্গ ইয়াত মই ক্ৰস মাল্টিপ্লিকেশন কৰিছো অৰ্থাৎ বজ্ৰ পূৰণ কৰিছো বজ্ৰ পূৰণ কৰোতে আপোনালোকে কি কৰিব ইয়াৰ ওপৰটো ইয়াৰ তলৰ লগত আৰু ইয়াৰ তলৰটো ইয়াৰ ওপৰৰ লগত আপোনালোকে পূৰণ কৰি দিব মই ঠিক তেনেকৈ কৰিছো 17 4 গুণ হ'ব 68x আৰু 17 আৰু যদি আমি 6 পূৰণ কৰো তেন্তে আমি পাম কিমান 102 ঠিক তেনেকৈ 14 5 গুণ হ'ব 70x আৰু 14 6 গুণ যদি আমি যোগ পূৰণ কৰো তেন্তে আমি পাম কিমান 84 এতিয়া আপোনালোকে কি কৰিব যেহেতু 84 আছে সমান চিন এফালে আনি দিয়ক আৰু 68 যেটো x আছে সমান চিন সেইফালে ঠেলি দিয়ক অৰ্থাৎ তেন্তে আমি কিমান পাম ইয়াত থাকিব 102 যেটো এটো প্লাস হৈ আছে সমান চিন এফালে আইলে কি আহিব কি হৈ আহিব মাইনাস আৰু ইয়াত আছিল 70x আৰু ইয়াত আছিল 68x এই প্লাসত আছিল সমান চিন কিফালে গল কি হৈ যাব ই হৈ যাব -x এতিয়া 102 ৰ পৰা যদি আমি 84 মাইনাস কৰো তেন্তে আমি পাম ইয়াত
18 70x পৰা যদি 68x গুচি যায় তেন্তে থাকিব 2x অৰ্থাৎ x ৰ লগত 2 পূৰণ আছে সমান চিহ্ন এফালে আহিলে কি আহিব সমান চিহ্ন এফালে আহিলে ই হৰণ হৈ আহিব অৰ্থাৎ আমি x ৰ ভ্যালু কিমান পাম তেন্তে আমি x ৰ ভ্যালু পাম যদি 2 ৰে আমি 9 হৰণ কৰো তেন্তে 2 ৰে যদি 18 হৰণ কৰো তেন্তে যাব কেইবাৰ 9 বাৰ অৰ্থাৎ x ৰ ভ্যালু পালো আমি কিমান 9 যেহেতু আমি ধৰিছিলো ৰিতাৰ বয়স কিমান 4x সেই গতিকে 4 পূৰণ কিমান কৰিম 9 4 9 কিমান পাম 36 আৰু বিনিতাৰ বয়স ধৰিছিলো 5x আমি 5 ৰ লগত যেটো x ৰ ভ্যালু পালো 9 সেইটো আমি পূৰণ কৰি দিম তেতিয়া আমি পাম 5 9 45 অৰ্থাৎ কোনটো পদ্ধতি আমি পাই গলো ইয়াত ৰিতাৰ বয়সও পালো আৰু বিনিতাৰ বয়সও পালো ইয়াতো মিলিছিলে শৰ্টকাট ট্ৰিক এপ্লাই কৰি অপচন চাই আমি কৰিছিলো সহজতে উলাইছিলে ইয়াৰ এনসাৰটো এতিয়া যদি আমি x যদি কৰো তেন্তে অলপ দীঘলীয়া হ'ব কিন্তু আপোনাৰ যদি দীঘলীয়া হলেও এনসাৰটো আমি একে পাম কিন্তু কোনটো পদ্ধতি আপোনালোকে ফলো কৰে সেইটো আপোনালোকে নিজে বিবেচনা কৰি লব আপোনালোকৰ পক্ষে কোনটো সহজ হ'ব মই দুইটা পদ্ধতি আপোনালোকক দেখাই দিলো এতিয়া আকৌ মই বেলেগ এটা কোৱেশ্চনৰ ফালে আগবাঢ়িছো বন্ধুবৰ্গ নিশ্চয় আশা কৰিছো আপোনালোকে এই কনসেপ্টটো বুজি পাইছে যদি বুজি নাই পোৱা তেন্তে মোৰ প্ৰিভিয়াস এটা ভিডিও আছে এজ ৰিলেটেড কোৱেশ্চনৰ তাতো মই আপোনালোকক অপচন চাই কেনেকুৱাকৈ আমি এনসাৰটো উলাব পাৰো সঠিক উত্তৰ তাত মই বহুত কেটা 2-3টা মান ভিডিও অলৰেডি চেনেলত আপলোড কৰি থোৱা আছে সেইটো ভিডিও আপোনালোকে চাই লব পাৰিব আহিছো এটা নেক্সট কোৱেশ্চনৰ ফালে বন্ধুবৰ্গ আহিছো এতিয়া সিম্পল ইন্টাৰেষ্টৰ ফালে যেহেতু আমি ৰেশিও প্ৰপৰচনৰ কৰিলো এজ ৰিলেটেড কোৱেশ্চন কৰিলো আহিছো এতিয়া সিম্পল ইন্টাৰেষ্টৰ ফালে সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চন বহুত অহা দেখা যায় ইয়াত চাওক বন্ধুবৰ্গ এটা কথা এইটো সলভ কৰাৰ আগতে আপোনালোকে এটা কথা জানি লব লাগিব সিম্পল ইন্টাৰেষ্ট ক্যালকুলেট কৰাৰ ফৰ্মুলাটো যদি আমি সৰল সুদ বা সিম্পল ইন্টাৰেষ্ট যদি আমি ক্যালকুলেশন কৰো SI তেন্তে আমাৰ সূত্ৰটো কি হ'ব আমাৰ সূত্ৰটো হ'ব PRT/100 P মানে হৈছে কি P মানে হৈছে মূলধন মই লিখি দিছো বন্ধুবৰ্গ ইয়াত P মানে হৈছে মূলধন R মানে যেটো আমাক দিয়া থাকিব সুতৰ হাৰ আৰু T মানে হৈছে সময় যেটো আমাক বছৰ বা মাহত বা দিনত দিয়া থাকিব এতিয়া এই সূত্ৰ যদি আমি এপ্লাই কৰো তেন্তে আমি কি পাম আমি পাম SI বা সৰল সুদ আমি পাম যদি আমাক P উলাব দিয়ে অৰ্থাৎ যদি আমাক মূলধন উলাব দিয়ে তেন্তে আমি কি কৰিম আমি সিম্পলি আমি কৰিম SI * 100 অৰ্থাৎ SI মানে হৈছে সৰল সুদ SI মানে হৈছে সৰল সুদ যেটো সিম্পল ইন্টাৰেষ্ট SI * 100 ডিভাইডেড বাই যেটো নাই ইয়াত আপোনালোকে লিখি দিয়ক R * T যদি আপোনালোকক R উলাব দিয়ে তেন্তে সেম আপোনালোকে SI * 100 কৰক আৰু P * T যদি আপোনালোকক T উলাব দিয়ে T মানে হৈছে সময় যদি আপোনালোকক সময় উলাব দিয়ে তেন্তে কৰিব SI * 100 ডিভাইডেড বাই P * R এই যেটো চাৰিটা ফৰ্মুলা আছে এই ফৰ্মুলা মতে আপোনালোকে উত্তৰটো সকলোখিনি কোৱেশ্চনৰে পাই যাব যেটো SI ৰিলেটেড যদি আপোনালোক কোৱেশ্চনবোৰ খুদে সিম্পল ইন্টাৰেষ্ট ৰিলেটেড যদি কোৱেশ্চনবোৰ খুদে তেন্তে এই চাৰিটা ফৰ্মুলা যদি আপোনালোকে মনত ৰাখে আপোনালোকে অতি সহজতে ইয়াৰ সলিউশনটো কৰি দিব পাৰিব এতিয়া আহিছো আৰু এটা কথা আপোনালোকৰ কাৰণে যেহেতু আমাক ইয়াত দিনত দিয়া আছে মই এটো মুহাৰি লৈছো আপোনালোকে পাৰিলে স্ক্ৰিনশ্বট এটা ৰাখি লব ইয়াৰ স্ক্ৰিনশ্বট এটা ৰাখি লব আপোনালোকৰ ভৱিষ্যতৰ কাৰণে কামত আহিব আৰু এটা কথা আপোনালোকক জনাই থওঁ ইয়াত যদি সময়টো ইয়াত দিয়া আছে যেহেতু সময় আমাক দিনত দিয়া আছে যদি সময়টো আমাক দিনত দিয়ে তেন্তে আমি কি কৰিম আমি জানো যে 365 দিনত এক বছৰ হয় সেই গতিকে আমি যেটো দিনত দিয়া থাকিলে আমি তাক বছৰলৈ কনভাৰ্ট কৰিব লাগে যেহেতু আমাৰ শতাংশৰ হাৰ বছৰি থাকে সেই গতিকে আমি 146 ক কি কৰিম ইয়াত 365 ৰে ভাগ কৰিম তেতিয়া ই কি হলে কনভাৰ্ট হৈ যাব তেতিয়া ই ইয়াৰলৈ কনভাৰ্ট হৈ যাব এই কথাটো আপোনালোকে মনত ৰাখিব যদি আপোনালোকৰ মাহত দিয়া থাকে যদি সাপোজ ইয়াত 18 মাহ দিয়া থাকে তেন্তে আপোনালোকে সিম্পলি কি কৰিব 12 মাহত এক বছৰ হয় সেই গতিকে ইয়াত 12 ৰে আপোনালোকে ভাগ কৰি দিলে কি হৈ যাব ই বছৰত কনভাৰ্ট হৈ যাব যেটো আমি পাম এই দুটা আপোনালোকে কথাটো নিশ্চয় মনত ৰাখিব যদি দিনত দিয়া থাকিব আপোনালোকে 365 ৰে ডিভাইড কৰিব সেইটো বছৰলৈ কনভাৰ্ট হৈ যাব আৰু যদি মাহত দিয়া থাকে তেতিয়া আপোনালোকে 12 ৰে ভাগ কৰি তাক বছৰলৈ কনভাৰ্ট কৰি দিব তেতিয়া উত্তৰটো আমাক উলাবলৈ সহজ হ'ব এতিয়া বন্ধুবৰ্গ মই এই কোৱেশ্চনৰ সলিউশনৰ ফালে আগবাঢ়িছো যদি এই কোৱেশ্চনটো আমি চাও তেন্তে আমাক কোৱেশ্চনটো কি দিয়া আছে বছৰি 6% হাৰে 1200 টকাৰ 146 দিনৰ অৰ্থাৎ 146 দিনৰ সৰল সুদ কিমান হ'ব যদি ইংৰাজীত আমি কোৱেশ্চনটো চাও তেন্তে দিয়া আছে ফাইন্ড দা সিম্পল ইন্টাৰেষ্ট অফ ₹1200 at the rate of 6% PA for 146 days
যেহেতু আমাক ইয়াত সৰল সুত ওলাবলৈ দিছে অৰ্থাৎ SI ওলাবলৈ দিছে তেন্তে SI ওলোৱা ফৰ্মুলাটো নিশ্চয় আমি জানিম অৰ্থাৎ SI ওলোৱা ফৰ্মুলাটো কি আছিল SI ওলোৱা ফৰ্মুলা আছিল PRT/100 যেহেতু আমি জানো P মানে হৈছে মূলধন বা ইংৰাজীত ক'লে প্ৰিন্সিপাল বুলি কয় R মানে হৈছে ৰেট অফ ইন্টাৰেষ্ট আৰু T মানে টাইম এতিয়া চাওক আৰু এটা কথা ইয়াত যেটো সময় দি আছে সেইটো ডেইজত দি আছে অৰ্থাৎ দিনত দি আছে তাক আমি প্ৰথমতে কি কৰিম আমি বছৰত কনভাৰ্ট কৰিম 146 বাই আমি কি কৰিম 365 যদি কৰো তেন্তে ই বছৰত কনভাৰ্ট হৈ গ'ল এতিয়া চাওক দুইটাকে আমি হৰণ কৰিব পাৰিম এটা কথা আপোনালোকে যদি দিনবোৰ দিয়া থাকে তেন্তে নিশ্চয় 73 এ ডিভাইড হোৱা সংখ্যাখিনিয়ে দিয়া থাকে তাত কেতিয়াবা আপোনালোক 273 দিয়ে কেতিয়াবা আপোনালোকৰ তেনেকৈ আৰু এটা দিয়ে তেনেকৈ মই আপোনালোক কৈ আছো বাৰু ইয়াত চাওক 73 এ দুইটাকে আমি হৰণ কৰিব পাৰিম 73 ইয়াক যাব দুইবাৰ আৰু 73 এ ইয়াক যাব পাঁচবাৰ অৰ্থাৎ ইয়াক যদি আমি বছৰত কনভাৰ্ট কৰিলো তেন্তে আমাৰ বছৰটো হ'ব 2/5 ইয়াৰ্স নিশ্চয় আপোনালোকে বুজিব পাৰিছে অৰ্থাৎ 73 এ যদি আমি ভাগ কৰো অৰ্থাৎ 73 এ যদি ইয়াক ভাগ কৰো ইয়াক যাব দুইবাৰ আৰু ইয়াক যাব পাঁচবাৰ আপোনালোকে যদি ইয়াত তেনেকুৱা দিনবোৰ দিয়া যদি থাকে ইয়াত যেনেকৈ 146 দিলে তেনেকুৱাকে এই 73 সংখ্যাৰে পূৰণ কৰিলে যদি 73 সংখ্যাৰে হৰণ কৰা সংখ্যাখিনি আপোনালোকক দিনত দিয়া থাকিব সেইটো আপোনালোকে মনত ৰাখিব এতিয়া চাওক যেহেতু আমাক ইয়াত ডেইজ দি আছে আমি ইয়াৰলৈ কনভাৰ্ট কৰিলো ইয়াৰত কনভাৰ্ট কৰাত আমি পালো কিমান 2/5 ইয়াৰ্স সেই গতিকে আমি ইয়াত এতিয়া লিখিব পাৰিম চাওক যেহেতু মূলধন কিমান দি আছে মূলধন দি আছে 1200 টকা অৰ্থাৎ P ৰ ভ্যালু দি আছে 1200 টকা আৰু R ৰ ভ্যালু ৰেট অফ ইন্টাৰেষ্ট দি আছে 6 আৰু T ৰ ভ্যালু পাইছো আমি কিমান 2/5 ডাইৰেক্ট মই লিখিছো ইয়াত 2/5 বাই কিমান আছিল বাই আছিল 100 অৰ্থাৎ 100 আছিল তলত এতিয়া যদি আমি ক্যালকুলেশন কৰো বা ইয়াক সিম্পলিফিকেশন কৰো তেন্তে কি হৈ যাব 0.000 গুচি গল এতিয়া থাকিল কিমান 12 6 গুণ 72 হৈ গল 72 আৰু যদি আমি 2 পূৰণ কৰো তেন্তে আমি কিমান পাম 72 আৰু যদি আমি 2 পূৰণ কৰিম তেন্তে আমি পাম 4 2 7 গুণ 14 144 পালো 144 যদি আপোনালোকে 5 এৰে হৰণ কৰে তেন্তে চাওক মই সৰুকে হৰণ কৰি ইয়াত দেখুৱাই দিছো 5 এৰে 14 যাব দুইবাৰ 5 দুগুণ হৈ গল 10 থাকিল 4 আৰু ওপৰৰ সাইডটো নমাই দিয়ক 44 হৈ গল 5 এৰে 44 যাব 8 বাৰ 5 4 গুণ থাকিল ইয়াত 40 আকৌ 4 যেহেতু 4 5তকৈ সৰু হয় আমি দশমিক দিলো ইয়াত আহি গল 0 4 এৰে 40 যাব কেইবাৰ 8 বাৰ যাব অৰ্থাৎ কিমান পালো 4 8 গুণ 40 অৰ্থাৎ ইয়াৰ সৰল সুত আমি কিমান পালো আমি সৰল সুত পালো 28.5 টকা বন্ধুবৰ্গ নিশ্চয় বুজি পাইছে অতি সহজতে সিম্পল ইন্টাৰেষ্টৰ আমি কোৱেশ্চনবোৰ উলিয়াই দিব পাৰিম ইয়াৰ আগত কৰিছিলো সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চন এতিয়া আহিছো আকৌ প্ৰফিট এণ্ড লছৰ কোৱেশ্চন লৈ বহুত সহজ কোৱেশ্চন হয় বন্ধুবৰ্গ এনেকুৱা ধৰণৰ সহজ কোৱেশ্চনে আপোনালোকক এবিবি এক্সামত দিয়াৰ এটা চান্সেছ আছে বেছি টানো নিদিয়ে আপোনালোকে সিম্পল কোৱেশ্চনবোৰ আপোনালোকে প্ৰেক্টিছ কৰি যাওক সিম্পল কোৱেশ্চন যদি আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰে তেন্তে ইয়াৰ যদি অলপ বেলেগ লেভেলৰ কোৱেশ্চন ইয়াৰ ওপৰৰ লেভেলৰ যদিও কোৱেশ্চন আপোনালোকক দিয়ে তেন্তে যদি সিম্পল কোৱেশ্চনটো জানে আপোনালোকৰ বেলেগ লেভেলৰ কোৱেশ্চন যদি আহে আপোনালোকে ইয়াতকৈ টান কোৱেশ্চনবোৰ কৰিবলৈ সহজ হ'ব কোৱেশ্চনটো কি আছে চাই লওক এজন দোকানীয়ে এটা বস্তু 390 টকাত বিক্ৰী কৰিলে 20% লাভ হয় তেন্তে বস্তুটোৰ ক্ৰয় মূল্য কিমান যদি ইংৰাজীত কোৱেশ্চনটো চাওঁ তেন্তে হ'ব if by selling an article for ₹390 a shopkeeper gains 20% find his cost আমাক কষ্ট প্ৰাইচ ইয়াৰ ওলাবলৈ দিছে এটা কথা বন্ধুবৰ্গ আপোনালোকে জানিব যেহেতু আমাক ইয়াত গেইন অৰ্থাৎ প্ৰফিটৰ শতাংশ দি আছে অৰ্থাৎ লাভৰ শতাংশ কিমান দি আছে ইয়াত আমাক লাভৰ শতাংশ দি আছে লাভৰ পাৰ্চেন্টেজ বা গেইনৰ পাৰ্চেন্টেজ আমাক দি আছে 20% অৰ্থাৎ 20% অৰ্থাৎ 100 টকাৰ বস্তু যদি বিক্ৰী কৰে তেন্তে সেই বস্তুটো কিমানত বিক্ৰী কৰিব মই ইয়াত এসপি লিখিলো আপোনালোকে ধৰি লওক যদি 20% দি আপোনালোকে কি কৰিব সিম্পলি এসপি ক আপোনালোকে ধৰিব 120 টকা অৰ্থাৎ 100 টকাৰ এই বস্তু কিমানত বিক্ৰী কৰিব ই বিক্ৰী কৰিব 120 টকা তেন্তে আমি ইয়াত সৰি ইয়াৰ আগতে আমি কষ্ট প্ৰাইস ধৰিব লাগিছিল কষ্ট প্ৰাইস যদি 100 টকা হয় তেন্তে সেলিং প্ৰাইস কিমান হ'ব অৰ্থাৎ 100 টকা যদি 20% যদি লাভ পায় তেন্তে ই সেলিং প্ৰাইস কিমানত বিক্ৰী কৰিব 120 টকাত বিক্ৰী কৰিব তেন্তে ইয়াৰ সেলিং প্ৰাইস অৰ্থাৎ বিক্ৰী মূল্য হ'ব 120 টকা যেহেতু আমাক কি খুদিছে তেন্তে বস্তুটোৰ ক্ৰয় মূল্য কিমান বুলি খুদিছে আৰু ইয়াত আমাক দিয়া আছে ইয়াৰ বিক্ৰী মূল্যটো আমাক দিয়া আছে অৰ্থাৎ কিমান টকাত বিক্ৰী কৰিলে 390 টকাত বিক্ৰী কৰিলে দোকানীজনৰ লাভ হয় কিমান শতাংশ 20% অৰ্থাৎ
আমাক ওলাব দিছে কষ্ট প্ৰাইচ অৰ্থাৎ ক্ৰয় মূল্য ওলাব দিছে। ইয়াত চাওক যেহেতু বিক্ৰী মূল্য যদি 120 টকা হয় তেন্তে ইয়াৰ ক্ৰয় মূল্য কিমান হ'ব 100 টকা। সিম্পলি আপোনালোকে কি কৰিব 120 টকাৰ বস্তুৰ ক্ৰয় মূল্য হৈ গ'ল 100 টকা, তেন্তে 390 টকাৰ বস্তুৰ ক্ৰয় মূল্য কিমান হ'ব সেইটো আমি ইয়াৰে পৰা পাই যাওঁ। চাওক 0 গ'ল 0 গ'ল, 4ৰে যাব ইয়াক 3 বাৰ, 4ৰে ইয়াক যাব 25 বাৰ। যদি আপোনালোকে 3ৰে 39ক কাটে তেন্তে কেইবাৰ যাব 3 13 39 অৰ্থাৎ 3ৰে ইয়াক কেইবাৰ যাব 13 বাৰ যাব। যদি 25 আৰু আপোনালোকে 13 পূৰণ কৰে তেন্তে সিম্পলি আপোনালোকে কিমান পাব 25 আৰু 13 পূৰণ কৰিলে আপোনালোকে পাব 5 3 গুণ 15, 3 2 6 1 7, 1 25 গুণ 25, 1 5 গুণ 5, 1 2 গুণ 2 অৰ্থাৎ কিমান পালে 5 6 5 12 2 2 1 3 অৰ্থাৎ বস্তুটোৰ ক্ৰয় মূল্য কিমান পালে বস্তুটোৰ আপোনালোকে ক্ৰয় মূল্য পালে 325 টকা। একেবাৰে সহজ কুৱেশ্যন বন্ধুবৰ্গ। এই কুৱেশ্যনটো যদি আপোনালোকে এটা কথা সদায় মনত ৰাখিব, যদি কষ্ট প্ৰাইচ ওলাব দিয়ে তেন্তে আপোনালোকে 100টো সদায় ওপৰত লিখিব, আৰু যদি আপোনালোকক সেলিং প্ৰাইচ ওলাব দিয়ে তেতিয়া 100টো আপোনালোকে সদায় তলত লিখিব। লাভ হ'লে যদি আপোনালোকে সেলিং প্ৰাইচ ওলায় তেন্তে ইয়াৰ ঠিক ৰিভাৰ্চটো কৰি দিলে আপোনালোকে উত্তৰটো পাই যাব, অৰ্থাৎ 100 তলত লিখিব আৰু কষ্ট প্ৰাইচৰ ক্ষেত্ৰত 100টো ওপৰত লিখিব। আহিছোঁ আকৌ নেক্সট আৰু এটা ইণ্টাৰেষ্টিং কুৱেশ্যনলৈ। এটা ইণ্টাৰেষ্টিং কুৱেশ্যন যিটো আছে সেইটো হৈছে প্ৰফিট এণ্ড লছৰে। প্ৰফিট এণ্ড লছৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বন্ধুবৰ্গ এইটো। এই কুৱেশ্যনটো যদি আপোনালোকে ভালকৈ এবাৰ চাই যায় তেন্তে প্ৰফিট এণ্ড লছৰ যিকোনো কুৱেশ্যন আপোনালোকে অতি সহজতে কৰি দেখুৱাই দিব পাৰিব। ইয়াত চাওক কুৱেশ্যনটো কি আছে, ৰামে এটা ৰেডিঅ' 30% লাভত শ্যামক বিক্ৰী কৰিলে, শ্যামে আকৌ ৰাজুক 20% লোকচানত বিক্ৰী কৰিলে। ৰাজুৱে সেই বস্তুটো 520 টকাত ক্ৰয় কৰিলে, তেন্তে সেই বস্তুটো ৰামে কিমানত ক্ৰয় কৰিছিল, অৰ্থাৎ তিনিজনৰ মাজত কি হৈছে ইয়াত ট্ৰেনজেকশ্যনটো হৈছে, অৰ্থাৎ প্ৰথমতে ৰামে শ্যামক বিক্ৰী কৰিলে আৰু শ্যামে ৰাজুক বিক্ৰী কৰিলে, আৰু ৰামে প্ৰফিটত বিক্ৰী কৰিছে আৰু শ্যামে লছত বিক্ৰী কৰিছে। ইয়াত চাওক এতিয়া যদি আমি ইংৰাজীত কুৱেশ্যনটো চাওঁ, ৰাম চেলছ এ ৰেডিঅ' টু শ্যাম এট এ প্ৰফিট অফ 30% and Syam sells it to Raju at a loss of 20%. If Raju pays rupees 520 for it, at what price did Ram buy? অৰ্থাৎ ৰামে সেই বস্তুটো কিমানত ক্ৰয় কৰিছিল সেইটো আমি উলিয়াব লাগিব। ইয়াৰ আগতেও মই বন্ধুবৰ্গ আপোনালোকক এটা কথা কৈছিলোঁ কি, যদি আমাক কষ্ট প্ৰাইচ ওলাবলৈ দিয়ে তেন্তে সিম্পলি আপোনালোকে কি কৰিব 100 যিটো হয় সেইটো সদায় ওপৰত লিখিব। কি কৰিব 100 যিটো থাকে কষ্ট প্ৰাইচ ধৰি লওঁ যদি আমি CP যদি X বুলি ধৰোঁ, CP যদি আমি কষ্ট প্ৰাইচ যদি 100 বুলি ধৰোঁ তেন্তে ৰামে কিমান শতাংশ লাভত বিক্ৰী কৰিছিল শ্যামক, যিটো প্ৰথমটো যিটো আমাৰ SP হ'ব, অৰ্থাৎ প্ৰথমটো যিটো চেলিং প্ৰাইচ আমি পাম, মই SP1 লিখিছোঁ, প্ৰথমটো চেলিং প্ৰাইচ কিমান পাম, অৰ্থাৎ 100 টকাৰ বস্তু কিমানত বিক্ৰী কৰিলে 130 টকাত বিক্ৰী কৰিলে। এতিয়া আকৌ কি কৰিলে শ্যামে সেই বস্তুটো আকৌ কাক বিক্ৰী কৰিছে ৰাজুক বিক্ৰী কৰিছে, কিমান শতাংশ 20% লোকচানতে বিক্ৰী কৰিছে। অৰ্থাৎ যদি ইয়াৰ আমাৰ কষ্ট প্ৰাইচ আছিলে 100 টকা, যদি 20% লোকচানত বিক্ৰী কৰিবলগীয়া হয় তেন্তে ইয়াৰ সেলিং প্ৰাইচটো কিমান হ'ব, অৰ্থাৎ 100ৰ পৰা লোকচান হোৱাটো 20 আপোনালোকে মাইনাছ কৰি দিব, কিমান পাব আপোনালোকে 80 পাব। এতিয়া এটা কথা এনেকুৱা যদি কুৱেশ্যন থাকে তেন্তে এটা কথা আপোনালোকে জানি ল'ব, হয় ৰামৰ যিটো কষ্ট প্ৰাইচ সেইটো দিয়া থাকিব আপোনালোকক, নহয় যিটো এণ্ডত দিয়া যিজন থাকিব তাৰ আমাৰ কষ্ট প্ৰাইচটো আমাক দিয়া থাকিব। এতিয়া যেহেতু আমাৰ এণ্ডৰ ইয়াত অৰ্থাৎ ৰাজুৱে সেই বস্তুটো কিমানত ক্ৰয় কৰিছিল তাৰ প্ৰাইচটো আমাক দি আছে, কিমানত ই ক্ৰয় কৰিছিলে 520 টকাত। চাওক সেই 520 টকাৰ বস্তুৰ প্ৰথমতে ৰামে শ্যামক বিক্ৰী কৰিছে লাভত, অৰ্থাৎ কিমান শতাংশ লাভত বিক্ৰী কৰিছে 30% লাভত, 30% লাভত শ্যামক বিক্ৰী কৰিছে, অৰ্থাৎ 130 টকাৰ বস্তুৰ কষ্ট প্ৰাইচ অৰ্থাৎ কিনা মূল্য কিমান আছিলে, কিনা মূল্য আছিলে 100 টকা। আকৌ মই পূৰণ কৰিলোঁ, চাওক আকৌ পূৰণ কৰিলোঁ কি শ্যামে সেই বস্তুটো আকৌ ৰাজুক লোকচানত বিক্ৰী কৰিছে, অৰ্থাৎ 100 টকাৰ বস্তু ই 20% যদি লোকচানত ই বিক্ৰী কৰে তেন্তে ই কিমানত বিক্ৰী কৰিব, ই বিক্ৰী কৰিব 80 টকাত। অৰ্থাৎ 80 টকাৰ বস্তুৰ কষ্ট প্ৰাইচ আছিলে কিমান, কষ্ট প্ৰাইচ আছিলে 100 টকা। এই কথাটো আপোনালোকে নিশ্চয় মনত ৰাখিব। যদি এই ইকুৱেশ্যনটো আপোনালোকে বনাই দিয়ে তেন্তে সিম্পলি আপোনালোকে উত্তৰটো পাই যাব। চাওক এইটো 0 এইটো 0 গ'ল, এইটো 0 আৰু এইটো 0 মই কাটি দিলোঁ। তাৰপাছত কি কৰিলোঁ, এই 13ৰে যদি আপোনালোকে 52ক যদি আপোনালোকে হৰণ কৰে 13 4 গুণ কিমান হ'ব, 13 4 গুণ হ'ব 52।
যেহেতু এটা শূন্য আছে এটা শূন্য আপোনালোকে লগাই দিয়ক অৰ্থাৎ কেইবাৰ গ'ল 13ৰে যদি আপোনালোকে 520 হৰণ কৰে তেন্তে কেইবাৰ যাব 40 টাইম যাব এতিয়া 8ৰে যেহেতু আমি 40ক হৰণ কৰিব পাৰিম 8 5 গুণ কিমান হয় 8 5 গুণ হৈ গৈ 40 অৰ্থাৎ 5 মই ইয়াত লিখিলো 5 আৰু যদি আমি 100 পূৰণ কৰো তেন্তে ৰামে সেই বস্তুটো কিমানত ক্ৰয় কৰিছিল সেইটো আমি পাই যাম 5 আৰু যদি 100 পূৰণ কৰো তেন্তে আমি কিমান পাম আমি পাম 500 অৰ্থাৎ ৰামে সেই বস্তুটো কিমানত ক্ৰয় কৰিছিল ৰামে সেই বস্তুটো ক্ৰয় কৰিছিল 500 টকাত বন্ধুবৰ্গ এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকক এক্সামত অহা দেখা যায় সেই গতিকে এই কনসেপ্টটো আপোনালোকে ধুনীয়াকে বুজি ল'ব মই আকৌ এবাৰ বুজাইছো আপোনালোকক কষ্ট প্ৰাইস আপোনালোকে যদি 100 বুলি ধৰে ইয়াৰ ক্ৰয় মূল্য যদি 100 বুলি ধৰে তেন্তে ইয়াৰ সেলিং প্ৰাইস দুটা যেহেতু দুটা এটা লাভত বিক্ৰী কৰিছে এটা লোকসানত বিক্ৰী কৰিছে সেই গতিকে ইহঁতৰ সেলিং প্ৰাইস কি হ'ব 100 টকাৰ বস্তু 30% লাভত বিক্ৰী কৰিলে ই 130 টকাত বিক্ৰী কৰিব আৰু যদি 20% লোকসানত বিক্ৰী কৰে তেন্তে 80 টকাত বিক্ৰী কৰিবলগীয়া হ'ব আমাক যেহেতু কষ্ট প্ৰাইস ওলাব দিছে সেই গতিকে 100 দুটা ওপৰত আৰু ইহঁতৰ সেলিং প্ৰাইস আমি তলত লিখিম যেহেতু 520 টকা আমাক দি আছে ইহঁতৰ অৰ্থাৎ শ্যামে ৰাজুক কিমানত বিক্ৰী কৰিছিলে 520 টকাত এই বস্তুটো বিক্ৰী কৰিছিলে ক্যালকুলেশন কৰিলো আমি পালো কিমান ৰামে সেই বস্তুটো কিমানত ক্ৰয় কৰিছিলে 500 টকাত ক্ৰয় কৰিছিলে আইছো আকৌ এটা নেক্সট এটা কোৱেশ্চন লৈ বন্ধুবৰ্গ কোৱেশ্চনটো কি আছে চাই লও আহক এতিয়া কোৱেশ্চনটো আনিছো বন্ধুবৰ্গ মই এভাৰেজৰ অৰ্থাৎ গড়ৰ এটা কোৱেশ্চন লৈ আনিছো কোৱেশ্চনটো কি আছে চাই লও 10 জন ল'ৰাৰ গড় বয়স 15 বছৰ যেতিয়া 5 জন নতুন ল'ৰা আহি গ্ৰুপত যোগদান কৰে তেতিয়া ইহঁতৰ গড় বয়স 1 বছৰ বৃদ্ধি পায় তেন্তে নতুন অহা 5 জনৰ গড় বয়স কিমান যদি ইংৰাজীত কোৱেশ্চনটো চাও তেন্তে হ'ব the average age of 10 boys is 15 years when 5 more boys join the group the average age increased by 1 year what is the average age of new 5 boys অৰ্থাৎ এটা কথা আপোনালোকে জানিছে চাগে বা আগতেও শিকিছে যেতিয়া এভাৰেজৰ কোৱেশ্চনবোৰ দিয়ে তেতিয়া আপোনালোকে সিম্পলি কি কৰিব ইয়াত কি কোৱা আছে 10 জন ল'ৰাৰ গড় বয়স কিমান বুলি কোৱা আছে 10 জন ল'ৰাৰ গড় বয়স দি আছে 15 বছৰ অৰ্থাৎ ইহঁতৰ মুঠ বয়স তেন্তে কিমান হ'ব আমি ইহঁতৰ মুঠটো প্ৰথমে উলিয়াবলৈ যত্ন কৰিম ইয়াত চাওক সিম্পলি আপোনালোকে কি কৰিব 10 জন ল'ৰা বুলি কৈছে 10 বয়জ মই এটো অলপ তলত লিখিম কিয়নো আপোনালোকক পাছত বুজুতে আপোনালোকক সহজ হ'ব 10 জন ল'ৰাৰ ইহঁতৰ এভাৰেজ এজ কিমান আছিল 15 কৈ আছিল তেন্তে ইহঁতৰ মুঠ কিমান হ'ব আপোনালোকে সিম্পলি কি কৰিব 15 পূৰণ 10 পূৰণ কৰি দিয়ক আপোনালোকে কিমান পাব 15 10 পূৰণ কৰিলে ইহঁতৰ মুঠ এজটো আপোনালোকে পালে কিমান 150 ইয়াৰ্স এতিয়া চাওক গ্ৰুপত নতুনকৈ কিমান জন আহিছে গ্ৰুপত আহিছে নতুনকৈ 5 জন নতুন ল'ৰা আহি গ্ৰুপত যোগদান কৰিছে অৰ্থাৎ আগতে ইয়াত আহিছিলে 10 জনী এটা গ্ৰুপ আছিল নতুন 5 জন আহিল নতুন 5 জন হওঁতে ইয়াত এতিয়া গ্ৰুপত কেইজন হ'ল এতিয়া টোটাল বয়স কেইজন হ'ল 10 জন যোগ 10 ৰ লগত মই 5 যোগ কৰি দেখুৱাইছো সিম্পলি এতিয়া নতুন গ্ৰুপত ইহঁতৰ ল'ৰাৰ সংখ্যা আছে 15 এতিয়া যেহেতু আগতে ইহঁতৰ গড় বয়স কিমান আছিল 15 বছৰকৈ আছিল যেহেতু গড় বয়স কিমানকৈ আছিল 15 বছৰকৈ আছিল ইহঁতৰ গড় বয়স এতিয়া কি হৈছে 5 জন ল'ৰা অহাৰ লগে লগে 1 বছৰকৈ বৃদ্ধি পাইছে আগতে ইহঁতৰ গড় বয়স 15 আছিল যদি 15 ৰ লগত আমি ইয়াত 1 যোগ কৰো 1 বছৰ কি হৈছে গড় বয়স ইহঁতৰ বৃদ্ধি হৈছে তেন্তে কিমান পাম আমি পাম 16 অৰ্থাৎ এতিয়া ইহঁতৰ গড় বয়স কিমান পালো গড় বয়স হৈছে 16 এতিয়া আপোনালোকে সিম্পলি কি কৰিব এই 16 আৰু টোটাল নাম্বাৰ অফ বয়জ যেটো দিয়া আছে সেইটো আপোনালোকে পূৰণ কৰি দিয়ক অৰ্থাৎ 16 পূৰণ আপোনালোকে কি কৰি দিয়ক 15 আপোনালোকে কিমান পাব 16 আৰু 15 যদি আপুনি পূৰণ কৰে 15 গুণ হ'ব আপোনাৰ 225 ইয়াত চাওক ইয়াত মই পূৰণ কৰি দেখুৱাইছো 16 আৰু 15 5 6 গুণ হ'ব 30 3 5 গুণ 5 3 হ'ব 8 1 6 গুণ 6 1 গুণ 1 অৰ্থাৎ যদি আমি যোগ কৰো 8 6 14 কিমান পালো 240 অৰ্থাৎ এতিয়া 16 জনৰ মুঠ বয়স আমি পাইছো কিমান 240 বছৰ মই ইয়াত বছৰো লিখি দিছো আৰু 10 জনৰ মুঠ বয়স আছিল কিমান 150 বছৰ এতিয়া চাওক যেহেতু নতুন ল'ৰা অহাৰ লগে লগে ইহঁতৰ গড় বয়স বৃদ্ধি পাইছে 1 বছৰকৈ এতিয়া কি কৰিব 16 জনৰ যেটো গড় বয়স মুঠ বছৰৰ পৰা আপোনালোকে 10 জনৰ যেটো মুঠ বছৰ আছে সেইটো আপোনালোকে মাইনাস কৰি দিয়ক মাইনাস কৰিলে আপোনালোকে পাব কি 14 ৰ পৰা 5 গ'ল থাকিব কিমান 9 অৰ্থাৎ এই যেটো 90 বছৰ পালো মুঠ এই 90 বছৰটো নতুন অহা ল'ৰাৰ মুঠ বয়স হয় অৰ্থাৎ নতুন কেইজন আছিল নতুন আহিছিল 5 জন নতুন ল'ৰা আহিছিল 5 জন নতুন ল'ৰাৰ মুঠ বয়স পালো আমি কিমান
90 বছৰ তেন্তে ইহঁতৰ আমাক কি কৈছে আমাক ওলাব দিছে ইহঁতৰ নতুন অহা ল'ৰা কেইজনৰ গড় বয়স ওলাব গৈছে তেন্তে এভাৰেজ এজটো কি হ'ব এভাৰেজ এজ হ'ব ইহঁতৰ এভাৰেজ এজ হ'ব 90 যদি আমি 5 ভাগ কৰি যেহেতু মুঠ বছৰ দি আছে আৰু ল'ৰাৰ সংখ্যাও আমাক দি আছে 5 যদি আমি 90 হৰণ কৰোঁ তেন্তে কেইবাৰ যাব 18 বাৰ যাব অৰ্থাৎ নতুন অহা ল'ৰাৰ গড় বয়স আমি কিমান পালোঁ 18 বছৰ বন্ধুবৰ্গ এভাৰেজৰ কুৱেশ্যন এনেকুৱা ধৰণৰ আপোনালোকক সুধিব এভাৰেজক লৈ আপোনালোকে ইমান চিন্তা কৰিবলগীয়া নাথাকে যেটো মই এক ট্ৰিক এটা আপোনালোকক দেখাই দিলোঁ সিম্পলি আপোনালোকে এনেকুৱাকৈ কৰি দিয়ক এনসাৰটো অতি সহজে শুদ্ধভাৱে আপোনালোকে নিৰ্ণয় কৰি দিব পাৰিব আহিছোঁ বন্ধুবৰ্গ আজিৰ এই সেশনৰ অন্তিমটো কুৱেশ্যনৰ ফালে অন্তিমটো কুৱেশ্যন মই লৈ আহিছোঁ বন্ধুবৰ্গ টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় যিকোনো এক্সামতে টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনটো সুধি থকা দেখা যায় সেই গতিকে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে এনালাইচিছ কৰি মই কুৱেশ্যনটো আনিছোঁ বন্ধুবৰ্গ কুৱেশ্যনটো চাই লওঁ আহক কুৱেশ্যনটো কি আছে কোনো এটা কাম 25 দিনত কৰিব পাৰে সেই কামটো কৰিবলৈ 20 দিন লাগিল দুয়ো একেলগে কামটো আৰম্ভ কৰিলে আৰু 5 দিনৰ পিছত গুচি যায় বাকি কাম কৰিবলৈ কিমান দিন লাগিব যদি ইংৰাজীত কুৱেশ্যনটো চাওঁ তেন্তে হ'ব A can do a work in 25 days and B can do the same work in 20 days. They work together for 5 days and then A goes away. In how many days will B finish the work? অর্থাৎ আমাক খুদিছে কি দুয়ো মিলি কামটো কৰিলে 5 দিন আৰু কি হৈছে গুচি গৈছে বাকি থকা কামখিনি কৰিবলৈ B কিমান সময় লাগিব সেইটো আমি উলিয়াব লাগিব এটা শর্টকাট ট্রিক বন্ধুবর্গ টাইম এন্ড ওয়ার্কৰ যদি মোৰ ভিডিওটো আপোনালোকে চাইছে তেন্তে নিশ্চয় আপোনালোকে জানে কিমান দিন লৈছে কামটো কৰিবলৈ আৰু বি কিমান সময় লৈছে কামটো শেষ কৰিবলৈ চাওক কোনো এটা কাম কিমান দিনত শেষ কৰি আছে 25 দিনত সেই কামটোকে যদি বি কৰে তেন্তে ইয়াক শেষ কৰিবলৈ কিমান দিন লাগিব ইয়াক শেষ কৰিবলৈ লাগিব 20 দিন হয়নে আপোনালোকে সিম্পলি কি কৰিব 25 আৰু 20 আপোনালোকে লখাব লৈ লওক 25 আৰু 20 যদি আপোনালোকে লখাব লয় তেন্তে কিমান পাব 25 আৰু 20 লখাব ললে আপোনালোকে পাব 100 এতিয়া কি কৰিব ইহঁতৰ এক দিনৰ কামটো আপোনালোকে উলিয়াবলৈ যত্ন কৰিব অৰ্থাৎ মানি লওক এইটো 100 হৈছে ইহঁতৰ টোটাল ইউনিট দি আছে 100 ইউনিট ইহঁতে কাম শেষ কৰিব লাগিব তেন্তে 25 দিনত যদি কামটো শেষ কৰে তেন্তে এক দিনত কিমান ইউনিট কাম কৰিব আমি পাই যাম 25 এর 100 হৰণ কৰা কেইবাৰ যাব 25 এর যদি আপুনি 100 হৰণ কৰে তেন্তে ই যাব 4 বাৰ অৰ্থাৎ 4 ইউনিট কাম এদিনত কৰে বিক যদি চাও বিয়ে সেই কামটো কৰিবলৈ কিমান সময় লৈছে 20 দিন সময় লৈছে তেন্তে 20 এর আপোনালোকে 100 হৰণ কৰক যাব কেইবাৰ যাব 5 বাৰ অৰ্থাৎ ই এক দিনত কিমান ইউনিট কাম কৰিব পাৰে বিয়ে ই 5 ইউনিট কাম কৰিব পাৰে এতিয়া চাওক আপোনালোকে এ আৰু বি কামটো একেলগে আৰম্ভ কৰিছে ইয়াত A and B they work together for 5 days অর্থাৎ A আৰু B একেলগে কামটো আৰম্ভ কৰিলে অৰ্থাৎ মিলি কামটো কৰিছে যদি মিলি কামটো কিমান দিন ইহঁতে কৰিছে চাওক A এক দিনত যদি 4 ইউনিট কাম কৰে আৰু B যদি 5 ইউনিট কাম কৰে তেন্তে মুঠ ইহঁতে যদি এক দিনত ইহঁতৰ মুঠটো চাও তেন্তে ইহঁতে কিমান ইউনিট কাম কৰিব এই দুটা আপোনালোকে যোগ কৰি দিয়ক অর্থাৎ এক দিনত ইহঁতে কিমান ইউনিট কাম কৰি আছে 4 আৰু যদি আপোনালোকে 5 যোগ কৰে তেন্তে পাব কিমান 9 অর্থাৎ A আৰু B মিলি এক দিনত কিমান ইউনিট কাম কৰে 9 ইউনিট কাম কৰে তেন্তে একেলগে দুইজনে কিমান দিন কাম কৰিছে ইহঁতে একেলগে কি কৰিছে 5 দিন কাম কৰিছে 5 দিনৰ পিছতে কি হৈছে গুচি গৈছে এতিয়া A আৰু B যদি একেলগে মিলি 5 দিন কাম কৰে ইহঁতে এক দিনত যদি 9 ইউনিট কাম কৰে তেন্তে 5 দিনত কিমান ইউনিট কৰিব 5 9 গুণ কিমান হ'ব 5 9 গুণ হ'ব 45 অৰ্থাৎ 5 দিনত ইহঁতে 45 ইউনিট কাম শেষ কৰিব অৰ্থাৎ আপোনালোকে কি কৰিব মুঠ যেটো ইউনিট আছিল কামৰ যেটো মুঠ কাম আছিল 100 ইউনিট তাৰ পৰা আপোনালোকে এই যেটো দুজনে মিলি 5 দিন কাম কৰিলে সেইটো আপোনালোকে ইয়াৰ পৰা মাইনাস কৰি দিয়ক মাইনাস কৰিলে কিমান থাকিব সেইটো আমি ইয়া চাও 1 ৰ পৰা যদি আমি 45 মাইনাস কৰো তেন্তে আমাৰ থাকিব ইয়াত কিমান আমাৰ থাকিব 55 এতিয়া শেষত যদি A গুচি যায় সেই কামটো কোনে শেষ কৰিছে সেই কামটো শেষ কৰিছে B বিক 55 ইউনিট কাম শেষ কৰিবলৈ কিমান দিন লাগিব আমাক কোৱেশ্যনত খুদা আছে এতিয়া চাওক বি এক দিনত কিমান ইউনিট কাম কৰি আছিল বি এক দিনত 5 ইউনিট কাম কৰি আছিল এটা বাকি ৰৈছে কিমান ইউনিট কাম কৰিবলৈ বাকি ৰৈছে 55 ইউনিট কাম কৰিবলৈ তেতিয়া বিক ৰিমেইনিং ওয়ার্ক
শেষ কৰিবলৈ অৰ্থাৎ বাকি থকা কামখিনি শেষ কৰিবলৈ ইয়াক কিমান দিন লাগিব আপুনি বাকি থকা ইউনিটটো ইয়াত লিখি দিয়ক আৰু ই এক দিনত কিমান ইউনিট কাম কৰিছিলে সেইটোৰে আপোনালোকে ভাগ কৰি দিয়ক 5 ৰে যদি আপোনালোকে 55 ক ডিভাইড কৰে তেন্তে যাব কেইবাৰ তেন্তে যাব 11 বাৰ অৰ্থাৎ বি সেই কামটো শেষ কৰিবলৈ কিমান দিন সময় লাগে বি সেই কামটো কৰিবলৈ 11 দিন সময় লাগিব বন্ধুবৰ্গ একেবাৰে শৰ্টকাট ট্ৰিক প্ৰয়োগ কৰি মই আপোনালোকক দেখুৱাইছো আশা কৰিছো নিশ্চয় আপোনালোকে এই কোৱেশ্চনটো ধুনীয়াকৈ বুজি পাইছে আৰু আজি যি কেটা কোৱেশ্চন মই আজি এই সেশনত মই আলোচনা কৰিলো খুবই গুৰুত্বপূৰ্ণ হয় গোটেই কেটা কোৱেশ্চনে আপোনালোকৰ আপকামিং এক্সামৰ কাৰণে আৰু আজিৰ ভিডিওটো আপোনালোকে কেনেকুৱা পাইছে নিশ্চয় মোক কমেন্ট কৰি জনাব যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেন্তে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এতিয়াও যদি মোৰ চেনেলত কোনোবা নতুন আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলৰ আইকনটো বজাই দিব যাতে মোৰ নতুন নতুন ভিডিওখিনি আপোনালোকে লগে লগে পাই যায় ইয়াৰ পাছতো মই আপোনালোকৰ কাৰণে এটা লাইভ ভিডিও লৈ আহিম বুলি ভাবিছো 4-5 দিন মই লাইভ আপোনালোকৰ ওচৰত আহিম আপোনালোকৰ যিখিনি ডাউট আছে সেই ডাউটখিনি মই ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম আজিৰ ভিডিওটো ইয়াতে সামৰিছো আপোনালোকে প্ৰেক্টিছ কৰি থাকক জয় আইখম ধন্যবাদ